অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলাৰ সমিতিৰ কাৰ্যকৰী সভা সম্পন্ন। জামুগুৰিহাটৰ টৌভঙাৰ তৰাজান প্ৰাথমিক বিদ্যালয়ত অখিল ভাৰতীয় নেৱাৰ সংগঠন শোণিতপুৰ জিলা সমিতিৰ বৰ্ধিত কাৰ্যকৰী সভা অনুষ্ঠিত হৈ যায়। জিলা সমিতিৰ সভাপতি দিলীপ প্ৰধানৰ সভাপতিত্বত কালি বিয়লি অনুষ্ঠিত সভাই অহা 18 আৰু 19 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হয়। উক্ত বাৰ্ষিক অধিৱেশনত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ নেৱাৰসকলৰ পৰম্পৰাগতভাৱে চলি অহা বেল বিবাহ সামূহিকভাৱে কৰা হ'ব আৰু নেৱাৰসকলৰ কৃষ্টি সংস্কৃতিৰ ওপৰত 15 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। हामी हिन्दू नै शिवमारी लिउमान हाम्रो नेवारको थोडा भाग हुन्छ बौद्धमारी र शिवमारी बौद्धिस्टहरू छन् नेवार उ भालु भन्छ उनीहरू वज्राचार्य पुरोहितलाई वज्राचार्य भनिन्छ अनि हाम्रो शिवमारी हामी हिन्दू शिवमारीहरू चाहिँ अब राजोपाध्याय हुन्छ हामीलाई जो एकदम सब ज्ञान लिएर जो पुरोहित भएका हुन्छ राजोपाध्याय भन्छ हामी शिवमार्गी हामी शिव पूजा गर्छौँ लक्ष्मी नारायण सरस्वती गणेश सबै पूजा गर्छौँ। अन्तर एउटै छ हाम्रो गणेशको सुण अलिकति अर्कोतिर फर्केको हुन्छ वैष्णवको गणेशको सुण भिन्दै फर्केको सुकुण्डामा हाम्रो गणेश यो सुकुण्डा नेवारको घरमा सुकुण्डा जरुरी छ। दियोको सट्टा सुकुण्डा बाल्नुपर्छ। दैलामा हमेशा भीमसेनको फोटो राख्नुहोस्। समृद्धि सुख शान्ति घरको लागि नेवारको घरको लागि सदैव व्यापारी कर्मस्थानमा व्यापारी स्थानमा भीमसेनको फोटो राख्नुहोस्। सुकुण्डा जलाउनुहोस्। त्यो नेवार मान्छेको धर्म हो। त्यसले नेवारी देवता खुसी हुन्छ। हामी त धोबीको रङमा डुबेको स्याल जस्ता भएका छौँ। खैरो रङ त्यो निलो रङ परेर डुबिरा जुन दिन झरी पर्छ त्यो रङ सबै झर्छ खैरो रङै आउँछ र वास्तवमा हाम्रो रङ के हो हामीले चिन्नुपर्छ। म एउटै आह्वान गर्छु तपाईहरूले बोल्दाखेरि अलिकति पुरोहितलाई समालोचना नगर्नुहोस् किनभने पुरोहितलाई हामीलाई कोही नहुँदाखेरि तारा संस्कार गरिदिएका पुरोहित हुन् हामीले बोलाएको हुन् हाम्रो सम्मानीय हुन्। आज हामी हाम्रो संस्कार भित्राउनु खोज्दैछौँ। यो तपाईहरूले हामीलाई डिमान्ड गर्नुभयो बाछी माग्नुहुन्छ पैसा माग्नुहुन्छ त्यसैले हामी यता लागेको भन्ने कुरो होइन। हाम्रो संस्कार हाम्रो संस्कृति हामीले अब जगडा गर्न खोजेका छौँ तसर्थ हामी अलिकति अब जस्तो सक्दैछौँ यो हामी हाम्रो संस्कारमा लगिँदैछौँ। तपाईँहरूलाई समालोचना गरेको नसम्झिदिनु होला भनेर भन्नुहोस् किनभने पुरोहितलाई बोलाइ पनि हामीले त्यो कर्म व्रतबन्धन गर्नुपर्छ नि त होइन। अब हामीले देख्न आउनुहोस् न हेर्नुहोस् न कति राम्रो संस्कार रहेछ तिमीहरूको राम्रो राम्रो यसरी गर भन्छन् विद्वानहरूले। আজি এই তাৰাজান শোণিতপুৰ অঞ্চলত আমাৰ এই শোণিতপুৰ জিলাৰ কাৰ্যকৰী বৈঠক হৈ গৈছে। গতিকে এই বৈঠকত আমাৰ অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলা সমিতিৰ অধিৱেশনৰ বিষয়ে চৰ্চা হ'ল। লগতে আমাৰ এই 19 এপ্ৰিল 18-19 এপ্ৰিলত আমাৰ এই বেল বিবাহ অনুষ্ঠান লগতে আপোনাৰ এই ব্ৰতবন্ধ অনুষ্ঠান আৰু আমাৰ জিলা অধিৱেশন কৰাৰ আমি সিদ্ধান্ত লৈছোঁ। আৰু লগতে আজি এই বৈঠকত আমি তাৰাজান শাখা এটা গঠন কৰিলোঁ এই শোণিতপুৰ জিলা অন্তৰ্গত আৰু 25জনীয়া কমিটি। ইয়াত আপোনাৰ আমাৰ সভাপতি শাখা সমিতিৰ কৃষ্ণ নেৱাৰ আৰু লগতে সম্পাদক ৰাজেন নেৱাৰক আমি নিৰ্বাচিত কৰিছোঁ। আৰু আমাৰ সেই 18-19 এপ্ৰিলত আমাৰ 15 দিনীয়া কৰ্মশালাও হ'ব। আমাৰ কালচাৰেল যিটো ট্ৰেইনিং হয় আমাৰ বাহিৰৰ আন্তঃৰাষ্ট্ৰীয় এটা গুৰু এজন আহিব তেখেতে এই প্ৰশিক্ষণ দিব 15 দিনীয়া অনুষ্ঠান আৰু লগতে এই আমাৰ অধিৱেশনত এই আমাৰ কৰ্মশালা যিটো অন্তিম দিন তাত আমাৰ প্ৰদৰ্শন নৃত্য গীতৰ বা খান পানৰ আপোনাৰ প্ৰদৰ্শন হ'ব। আৰু আমাৰ অখিল ভাৰতীয় নেৱাৰ সংগঠনে আমাৰ অসমৰ নহয় আপোনাৰ গোটেই ভাৰতবৰ্ষৰ যিমানখিনি নেৱাৰ আছে নেৱাৰ জনসমুদায়ৰ মানে ভাল দিশটো মানে সদায় বিবেচনা কৰি আহিছে আৰু মানে অবিচিৰে ক্ষেত্ৰ হওক বা
বিভিন্ন এনেকুৱা নেৱাৰ সমুদায়ৰ বিভিন্ন আপোনাৰ কামসমূহ শিক্ষাসমূহ বা উন্নতিসমূহ গোটেইখিনি পইণ্টছখিনি লৈ আমি কাম কৰি আগবাঢ়ি গৈ আছোঁ। আমাৰ এই তৰাজান শাখাত আজি তৰাজান গাঁৱত আমাৰ অখিল ভাৰতীয় নেৱাৰ সন্মিলনৰ সমিতিৰ আজি শাখা সমিতি গঠন হৈছে। সমিতিখনৰ আজি মোক সম্পাদক আমাৰ কৃষ্ণ নেৱাৰ টুকীয়া তেখেতৰ সভাপতি বৰণ কৰি পেলাই মুঠ 25জনীয়া কমিটি গঠন কৰি পেলাই আমাৰ কাৰ্যভাৰ অৰ্পণ কৰিছে। সেয়ে আমি অনাগত দিনবোৰত অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ হৈ কাম কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ পেলাই আমি আজি আগবাঢ়িছোঁ।